So hello guys, welcome back to my YouTube channel. আৰু তোমালোকে চাই আছা কল্যাণ 250 আজি একো কন্টেন্ট নাই সো ইনে 4 মিনিটৰ ভিডিও এটা আপলোড দি দিও বুলিছো 4-5 মিনিটৰ মানে একো ইনে ভিডিও এটা দি দিও মানে কাৰণ মোৰ ৱাচ টাইমটো কমপ্লিট হ'বলৈ হৈ আছে বেছি নালাগে আৰু 50 মানহে লাগে মানে 3000 ৱাচ টাইম কমপ্লিট হ'বলৈ বাকি আজি কি বনাও কি নবনাও ধুনীয়াকৈ তোমালোকক বাইকখন দেখাম চাই থাকা এফালে লুকছটো বাইকখন আৰু কি বাইকৰ ওপৰত ভিডিও লাগে কমেন্ট কৰি জনাই দিবা ধুনীয়াকৈ এতিয়া বাকি মোৰ বাইকত স্কেচ ক'ত লাগি আছে আজি তোমালোকক দেখাম বাৰু এইফালে স্কেচ দেখিছা পুৰা একদম এইটো কেনেকৈ এইটো বাৰু মোৰ পৰা হয় বাকি এইখিনি কেনেকৈ হিলগুৰি লাগি লগা হয় বহুত বেলেগ স্কেচ আছে মানে ক'ত কি ডেমেজ হৈছে মোৰ বাইকখন সেইটো দেখাম কন্টেন্ট নাই পাই যিহেতু আৰু এইটো মোৰ ডেমেজ হ'ল এইটো পংতে লাগিলে আৰু এইটো দেখিছা স্কেচ আৰু এইটো অলপ বেন হৈ আছে এইটো যদি বসে চাই আছে ভিডিওটো গলো আৰু এইটো অলপ ফাটি আছে সো এইটো আমাৰ বসে ফাৰ্ষ্ট এক্সিডেন্ট গৰু এটা মুহতি আইলে কবাত থাকে গৰুটো নমৰিলে আৰু এই সাইডৰ গাৰ্ডটো ভাগিছিলে এই গাৰ্ডটো মানে নতুনকৈ লগালো মই নাই পেলোৱা বাইকখন এবাৰ মই পেলালো লাহে প্ৰথম যিজন নতুন গৈছিল তেতিয়া লাহেকৈ পেলাইছিলোঁ এইফালৰ দুইটা ফুটষ্টেপ চেঞ্জ আছে দুইটা ভাগিছিলে আৰু বাকি একো ইমান হেৰি নাই বাৰু আৰু মোৰ এক্সিডেন্ট মানে লগৰটোৱে কেলে পেলাইছিলে কাৰণ মোৰ ABS নাই সো ABS নাই কাৰণে বাইকখন পৰিলে নহলে ABS থাকিলে পটকে নপৰিলে হয় আৰু এইটো অলপ কিবা এটা লাগি ফাটিলে বাকি আৰু ইয়াত কতটো মই স্পৰ্ট ডাক দেখা নাই ইয়াত আসলে এইটো পেপাৰ মাৰি থৈ দিয়া আৰু এইটো AK47 মাৰা ইয়াত ডাইৰেক্ট স্পৰ্ট ইয়াত ডাক বহি আছে আৰু ইয়াত বহি আছে এইটো ৰেপ মাৰি থৈ দিয়া আছে গম নাপায় বাকি আৰু কতটো একো স্পৰ্ট ডাক নাই বাৰু নেকি হেট আৰু বাকি ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্ট কৰি জনাই দিবা আৰু কি দেখাব পাৰো দেখাম বাৰু বাকি এফালে এইবিলাক প্ৰেপটো অলপ বেয়া হৈ গৈছে সো চোৱা তোমালোকে এতিয়া দেখিছা মানে দেখালৈ কি দেখালো আৰু ফেচটো দেখাইছো মানে ভিডিওত আৰু এইটো মোক কেনেকৈ ভাগিলে জানো এইটো মানে এক্সিডেন্ট হওঁতে কিবা এইটো ঢিলা হোৱা এইটো এটা বেয়া হৈ আছে এইটো কি হয় এটা ব্ৰেকিং অইল হয় বাইকৰ কথা অলপ শিকিবি মোৰ পৰা সব জানো মই বাইকৰ ডক্টৰ হয় মই কি লবি 390 ডমিনাৰ লবি সো বাকি এতিয়া আৰু তো একো নাই দেখাবলৈ মিটাৰটো বেয়া হৈ আছে সেইটো গম পাই আছো আৰু এই ইয়াত দাগ এটা বহি আছে এইটো দাগটো দেখিছা অলপ এইটো দেখিছা ইয়াত মানে ব্লেক ৰেপ এটা মানে পেপাৰ মাৰি থোৱা ৰেপ এটা মাৰি থোৱা আছে ৰেপ এইটো উঠি গৈছে অলপ মানে ইয়াত দাগ বহি গ'ল কিন্তু এই ডিপাৰৰ পাৱাৰটো বহুত অৰিজিনেল ডিপাৰ হয় এইটো চুচৰি গৈছে কিন্তু হলো ভাগি থকা নাই মানে এইটো ভাল আছে ডিপাৰটো আৰু তো এইটো বেন হৈ আছে বাৰু অলপ বাকি মাল ক্লিয়াৰ হৈ আছে নেকি ভিডিওটো চাই কেনেকুৱা পালে কৰে কমেন্ট কৰিবা ভিডিও চাই যদি ভাল লাগিলে এতিয়া আমি ঘৰ যামগে আৰু ন বাকি এতিয়া এইটোৱে লুকছটো বেক সাইডৰ নাম্বাৰ প্লেটটো ভাগি আছে আৰু ইমানে আৰু আসলে ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাই দিবা দেই বাই বাই গাইস